বন্ধুসকল মই আপোনালোকক আৰু এটা বস্তু দেখুৱাম সেইটো হৈছে পকমৌ সৰুতে যেতিয়া মাহঁতৰ সৈতে ধান দাবলৈ গৈছিলোঁ মানে মই লগত গৈছিলোঁ তেতিয়া বিচাৰি বিচাৰি খাইছিলোঁ এই বস্তুটো মনত পৰিছেনে বাৰু পকমৌ বুলি কয় ইয়াৰ সেইটো বৰ ধুনীয়া মিঠা মিঠা দেখিনে বৰ সৰু সৰু হয় এইটো খাবলৈ বৰ ধুনীয়া এই যে দেখিছে পথাৰখন এই পথাৰখন হৈছে আমাৰ ঘৰৰ পাছফালে থকা পথাৰ আৰু এই সময় হৈছে সোণগুটি চপোৱাৰ সময় হওয়া দেখিছেনে বাৰু এনেদৰে বৰ্তমান সময়ত সোণগুটি চপোৱাত অৰ্থাৎ ধান দোৱাত ব্যস্ত হৈ পৰিছে মহিলাসকল যিমান দূৰলৈকে দেখিছে সৌ তালৈকে ধানৰ খেতি আনহাতে হওয়া যে দেখিছে সেয়া হৈছে একো কুঁহিয়াৰ অৰ্থাৎ আমাৰ ইয়াত কুঁহিয়াৰো কৰে অলপ আগলৈ যাম মই আজি আপোনালোকক পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম আৰু এয়া উৱলি যোৱা জেওৰাখন অলপ ভাগি আছে এনেকৈ পাৰ হৈ যাম আৰু এ দেখিছে কিমান ভাল লাগিছে এইটো কাৰণে কাৰণ পথাৰ আৰু সেউজীয়াবোৰ মোৰ খুব ভাল লাগে আৰু অলপ দূৰ আগলৈ যাম আৰু দেখিছে মই কৈছোঁ খুৰীহঁতে ধান দোৱাত ব্যস্ত হৈ পৰিছে এয়া মিনু খুৰী আৰু সেয়া মোৰ নবৈ হ'ব পিছে তেওঁলোকে বৰ্তমান ধান দোৱাত ব্যস্ত হৈ পৰিছে কি ধান মই সুধিম আৰু আপোনালোকক জনাম মই যিহেতুকে ধানটো চিনি পোৱা নাই বৰ বিশেষ খেতিৰ লগত জড়িত নহয় যিহেতুকে ইমান নাজানো মিনু খুৰী এইবোৰ কি ধান বগা ধান বুলি কয় কিমান বিঘা মাটি এয়া 3 বিঘামান আৰু এতিয়া কিমান দালে আপুনি ৰাতিপুৱা আজিৰ পৰা আৰম্ভ কৰিছে দুজন মানুহে এইবিলাক মোৰ নিজৰে নে আপোনালোকৰ নিজৰ আৰু এয়া কৈছে তেওঁ নিজৰ আৰু আজি ৰাতিপুৱা পৰা 1 বিঘামান তেওঁলোকে দাই আজৰি কৰিলে আৰু কেতিয়ালৈ নিব সেইবোৰ ডাঙৰি অকণমান 2-3 দিনমান শুকাবলৈ দিম তাৰপিছত লৈ যাবহি আৰু আপোনালোক দেখুৱাই চাওকচোন পথাৰখন খুব ধুনীয়া পকা ধানৰ মাজে মাজে সৰু সৰু আলি আৰু সেই সৰু সৰু আলিবোৰৰ মাজে মাজে খোজকাঢ়ি আছোঁ মই কৈছোঁৱেই মোৰ ঘৰৰ পাছফালে থকা পথাৰখন আৰু ইয়াতে মোৰ শৈশৱ ইয়াতে মই ল'ৰালি পাৰ কৰিছোঁ এই দেখোন আমাৰ আগতে যে ধান দোৱাৰ পিছৰ যেতিয়া পথাৰখন খালী হৈ যায় তেতিয়া আমি এখন ক্ৰিকেট পিটছ বনাওঁ আৰু ইয়াতে আমি কস্কো বল মাৰুতি বল ক্ৰিকেট খেলোঁ গোটেই গাঁৱৰ ল'ৰাবোৰ আবেলি হোৱাৰ লগে লগে যেতিয়া স্কুলৰ পৰা অহাৰ পিছতেই ইয়াত আমি গোটেইখিনি গোট খাওঁ আৰু গোট খাই পেলাই ক্ৰিকেট খেলোঁ সেই কাহিনীবোৰ অতীত হ'ল সেই দিনবোৰ এতিয়া স্মৃতি হ'ল কিন্তু মনলৈ আহে সেই স্মৃতিবোৰ ভাল লাগিছে আৰু মই কৈছোঁৱেই এইখনে হৈছে মোৰ ঘৰৰ অৰ্থাৎ আমাৰ ঘৰৰ পাছফালে থকা পথাৰখন এয়া ধানবোৰ দেখিছে সোণোৱালী ধান আৰু খুব ভাল লাগিছে আৰু সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে সকলো এইপিনে ধান লাহে লাহে দাব আৰু এইখিনি ডালে দেখিছে এইখিনি ধানবোৰ ডালে মুঠিবোৰ থৈ দিয়া হৈছে মুঠিবোৰ শুকাবলৈ দিব 2-3 দিনৰ পিছত ডাঙৰি বান্ধি পেলাই লৈ যাব আৰু তিলবোৰ ভাল হৈছে মই আপোনালোকক দেখুৱাম এতিয়া তিলবোৰ এই যে দেখিছে এয়া তিল দেখিছেনে একো তিলৰ খেতি আমাৰো ঘৰৰ এবাৰ বেছিকৈ তিলৰ খেতি কৰিছে দেখুৱাম ঘৰৰ আগফালে এখন প্ৰকাণ্ড আমাৰ পথাৰ আছে সেই পথাৰখনতে এবাৰ তিলৰ খেতি কৰিছে সেয়াও দেখুৱাম আৰু বন্ধুসকল মই আপোনালোকক আৰু এটা বস্তু দেখুৱাম সেইটো হৈছে পকমৌ সৰুতে যেতিয়া মাহঁতৰ সৈতে ধান দাবলৈ গৈছিলোঁ মানে মই লগত গৈছিলোঁ তেতিয়া বিচাৰি বিচাৰি খাইছিলোঁ এই বস্তুটো মনত পৰিছেনে বাৰু পকমৌ বুলি কয় ইয়াৰ সেইটো বৰ ধুনীয়া মিঠা মিঠা দেখিনে বৰ সৰু সৰু হয় এইটো খাবলৈ বৰ ধুনীয়া পকা ধানৰ মাজে মাজে সৰু সৰু আলি আৰু সৰু সৰু আলিবোৰৰ মাজে মাজে খোজকাঢ়ি যে খুব ভাল লাগে এই আছিলে আমাৰ গাঁৱৰ আমাৰ ঘৰৰ পাছফালে থকা পথাৰখন আপোনালোক মই ইতিমধ্যে দেখুৱালোৱেই গোটেই পথাৰখন সোণোৱালী বৰণীয়া হৈ আছে আৰু সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে মহিলাসকল আৰু এনেদৰে আপোনালোকে দেখিছে মোৰ পাছফালে ধান দাই আছে অলপ দূৰ যদি মোৰ ৰাইট চাইডে যায় সেয়া কুঁহিয়াৰ খেতি আৰু অলপ দূৰ যদি খোজকাঢ়ি যাওঁ সেয়া তিলৰ খেতি অৰ্থাৎ আমাৰ গাঁওবোৰত যে সকলোবোৰ খেতিয়ে কৰে বিশেষতঃ ধান খেতি বেছি কাৰণ ধানৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমাৰ গাঁওবোৰ চলি আছে আমাৰ লোকসকল চলি আছে আৰু ভাল লাগে এইটো কাৰণে যেতিয়া বহুদিনৰ পিছত ঘৰখনলৈ আহোঁ যান্ত্ৰিকতাৰ সেই চহৰখনৰ পৰা যেতিয়া মই আমাৰ গাঁওবোৰৰ এই পৰিৱেশবোৰৰ সৈতে সময়বোৰ কটাওঁ তেতিয়া যে খুব ভাল লাগে আৰু বহুদিনৰ পিছত ঘৰৰ পাছতে থকা পথাৰখনলৈ আহিছোঁ মই কৈছোঁ ইতিমধ্যে এই পথাৰখনত মোৰ বহু স্মৃতি জড়িত হৈ আছে
মই কৈছোঁৱেই মোৰ ল'ৰালি মোৰ শৈশৱ ইয়াতে পাৰ কৰিছোঁ। স্কুলৰ পৰা আহি এই পথাৰতে ক্ৰিকেট খেলিছিলোঁ। এতিয়া যেতিয়া ধানবোৰ দাই হ'ব, তাৰ মাটিবিলাক যেতিয়া খালী হৈ যায়, তেতিয়া আমাৰ বেলেগ খেতি নকৰে। আৰু তেতিয়া আমি এখন ক্ৰিকেট পিটছ বনাই লওঁ আৰু গাঁৱৰ গোটেই ল'ৰাবোৰ লগ হৈ গোট খাই পেলাই আবেলিৰ পৰত ক্ৰিকেট খেলোঁ। এতিয়া সময় আহি পাইছে, ইমান সময়ৰ পৰা আমাৰ ক্ৰিকেট খেলা আৰম্ভ হৈ যায় সন্ধিয়া পৰলৈকে। যেতিয়া ৰাতি ঘৰত নেমাতে যে হৈ গ'ল আৰু খেলিব নালাগে, তেতিয়াহে আমি উভতি আহোঁ। সেই দিনবোৰ আৰু নাই। সেই দিনবোৰ এতিয়া স্মৃতি হ'ল, সেই দিনবোৰ এতিয়া অতীত হ'ল। অথচ সেই দিনবোৰলৈ মনত পৰিলে খুব ভাল লাগে। আশা ৰাখিছোঁ আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৱে চাই ভাল পালে। ভাল লাগিব এইটো কাৰণে, কাৰণ এই পথাৰবিলাক, এই ধাননি পথাৰ বা এই সেউজীয়াবোৰ দেখিলে সকলোৰে ভাল লাগে। মোৰ যে খুব ভাল লাগে এই বস্তুবোৰৰ সৈতে সময় অতিবাহিত কৰি। ভিডিঅ'টো মই ইমানতে সামৰিব লাগিব, বেছি দীঘল হৈছে নিশ্চয়। আশা ৰাখিছোঁ আজি এই ভিডিঅ' চাই পেলাই সকলোৱে ভাল পালে। অতি সোনকালে এনেকুৱা ধৰণৰ সহজ সৰল ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰিম, লৈ আনিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ চাই থাকিব শচীন মাজুলী। ধন্যবাদ।